নমস্কাৰ, মই ডক্টৰ মেনুল শইকীয়া আৰু মোৰ লগত আছে পৰ্বতীয়া গোসাঁই কামাখ্যা মন্দিৰ। বহুত পুণ্য ফলত চাগে এনেকুৱা ট্ৰিটমেণ্ট কৰি বহুত দিনৰ পৰা তোমাৰ এই ভৰিখন তাৰমানে কচাব নোৱাৰোঁ, আঁঠুৰ ঘিলাটো বিষাই থাকে আৰু আমাৰ অলপ শৰণ চৰণ দিয়া পূজা সময়ত বহুত সময় বহিব লাগে, বহিব নোৱাৰোঁ, ভৰিখন কচাই পেলাই কৰিব নোৱাৰোঁ। তাৰপিছত ডাক্তৰক দেখালোঁ, ডাক্তৰে এক্সৰে হৰেন্দ্ৰ ঠাকুৰ, তেওঁ মোৰ শিষ্যই হয়, মৃদুল শইকীয়া। তেওঁৰ পৰা আপুনি কেইদিনমান ফিজিঅ'থেৰাপিটো কৰি গ'লে আপুনি বহুতখিনি ভাল পাব। আৰু হয় কথাটো, তেওঁ যেনেকৈ কৈছে মৃদুল শইকীয়াৰ কথাটো মানে আখৰে আখৰে সেইটো ফলিয়াইছেও। মই আজি প্ৰায় 14 দিনেই কৰিলোঁ তেওঁৰ পৰা। এতিয়া মোৰ মানে এনে কোনো বস্তু মানে এনেকুৱা নাই এতিয়া মানে ভৰিখন মই কচাব পাৰোঁ বা খোজো কাঢ়িব পাৰোঁ বা পানী ধৰা বাহিৰেও নাই বা পূজা পাঠো কৰিব পাৰোঁ। মানে ভালেই মই মানে ৰিলিফ পাইছোঁ। সেইটা মানে কি হয়, বস্তুটো কমাৰ্চিয়েল হিচাপে লোৱা নাই। তেওঁ যাতে পেচেণ্টে যদি সোনকালে ৰিকভাৰী হয়, ভাল হয়, তেওঁ সেইটোৰ ওপৰতেই মানে বেছি প্ৰাধান্য দিয়ে। আজিকালি কিছুমান যেনেকৈ 10 দিনৰ কামটো 20 দিনলৈকে কৰি থাকে বা পইচাৰ কাৰণে বা যিও কাৰণে হওক, কিন্তু এওঁ মানে সেই বস্তুটো মই মানে পোৱা নাই। এওঁ মোক মানে হাৰে হিমু যে মই কেনেকৈ সুস্থিৰ হৈ আকৌ মই আগৰ নিচিনা হৈ আকৌ পূজা পাঠ কৰোঁ, 10 দিনৰ মংগল কামনা কৰিব পাৰোঁ, তেওঁ সেইটোৰ ওপৰতে বেছি গুৰুত্ব দিছে। সেইকাৰণে মোৰ ফালৰ পৰা, মোৰ মা কামাখ্যাৰ ফালৰ পৰা তেওঁক আশীৰ্বাদ দিছোঁ। তেওঁ যাতে উজ্জ্বল ভৱিষ্যত হয়, তেওঁ যাতে উন্নতি হয়, তেওঁ যাতে কৰ্মক্ষেত্ৰত কোনো বাধা বিঘিনি নাহে, তাৰ কাৰণে মই মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ উন্নতি। আৰু যেন আপুনি যেন দীক্ষা দিয়ে, দুটা বিভাগ দিয়ে ন? কি কি আপোনাৰ? মানে দীক্ষা দিয়া মানে কি, এটা তোমাৰ আছে, আপোনাৰ আছে বৈদিক দীক্ষা এটা আছে, এটা তন্ত্ৰ মাৰ্গৰ দীক্ষা আছে। তন্ত্ৰ মাৰ্গৰ আপোনাৰ দীক্ষা দিয়ে আৰু মোৰ এটা ফিজিঅ' যোনটো তন্ত্ৰ, কেনেকুৱা লাগিলে মোৰ মেজিকটো? তোমাৰো ধুনীয়া ফিজিক। চব বস্তুৰে এটা কলা আছে না। হয়, মই এতিয়া গুৰু ক্ষেত্ৰত যেনেকুৱা, তুমিও মানে ফিজিঅ'থেৰাপি এই কলা ক্ষেত্ৰত তুমি পুৰা নিপুণ, একদম মানে নিখুঁত যাক কয়। ধন্যবাদ। গতিকে তোমাৰ ভাল হ'ব। হয়, তুমি আকৌ আৰু মোৰ ভাগ্য ইমান বাবাক আচলতে নট অনলি আছাম, গোটেই অল অভাৰ ইণ্ডিয়াই বাবাক বিচাৰি থাকে তেখেতৰ ওচৰত দীক্ষা ল'বলৈ। মোৰো চাগে কিবা ভাল কৰ্ম কৰিছিলোঁ যাৰ কাৰণে আজি বাবাক মই ট্ৰিটমেণ্ট কৰিবলৈ পাইছোঁ। তাৰ কাৰণে বহুত বহুত ধন্যবাদ। মা কামাই ল'বলৈ আহে বাহিৰৰ পৰা, অসমৰ বাহিৰৰ পৰা আহে ন? হয় হয়, গতিকে ভাল লাগিলে মোৰ যেন তেখেতৰ চৰণ মানে স্পৰ্শ কৰিবলৈ পালোঁ। আৰু মোক আশীৰ্বাদ দিয়ক যেন মই যেন মানুহৰ কাৰণে আশীৰ্বাদ হ'ব পাৰোঁ। নাই নাই নাই, তোমাৰ মংগলে হ'ব। তোমাৰ মানে ইমান ধুনীয়া মন, তোমাৰ ইমান পবিত্ৰ আছে, গতিকে তোমাৰ কোনো বিপদেই নাহে। তোমাৰ সঁচাই মানে ভাল হ'ব। মা কামাখ্যাই তোমাক দয়া কৰিব। তুমি এনেকৈ আগবাঢ়ি থাকা, তোমাৰ এদিন নিশ্চয় উজ্জ্বল ভৱিষ্যত হ'ব তোমাৰ।